ইতিমধ্যে আমি প্ৰায় এমাহ টিয়কৰ কলিয়াপানী সত্ৰত আছিলোঁ, কিন্তু মাজুলীৰ সকলো কথা কাণত পৰি থাকে। দলংখন যে মাজতে স্থবিৰ হৈ গ'ল কামৰ ক্ষেত্ৰত, সেই কথাও গম পাইছোঁ। ৰদ যে ৰাতি ৰাতি লৈ গৈছে সেই কথাও গম পাইছোঁ। তাৰপৰা মাজুলী আহিয়েই কথাখিনি বোলো ভালকৈ পাতিম বুলি ভাবি থাকোঁতে আজি আপোনাসকল আহিছে। আমি যোৱাকালি পালোহি। এইটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়, কাৰণ আমি মাজুলীৰ দলংখনক লৈ সপোন দেখি আছোঁ। আমি সদায় কৈ আহিছোঁ যে মাজুলীৰ মানুহ কাজিৰঙাৰ দৰে স্থবিৰ নহয়, ইয়াৰ জনজীৱনৰ এটা গতিশীল অৱস্থা আছে। গতিকে দলংখনেহে আমাক গতিশীল অৱস্থা আনি দিব। দলংখনেহে আমাক বৰ্তমান পৰিৱেশৰ লগত খাপ খোৱাকৈ আমাক উঠা বহা কৰিবলৈ শিকাব, আৰু আমি বিশ্বৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পাৰিম। আৰু যি চোৰ ডকাইতৰ কথা কৈছে, কিবা কৈছে, এইবিলাক আমি সাৱধান হ'লে নিশ্চয় কৰিব পাৰিম। আৰু সেই সাৱধানতাৰ কথাও ইতিমধ্যে আমি উনুকিয়াইছোঁ, আৰু চৰকাৰেও ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে যে ইয়াত ভূমি ক্ৰয় কৰিব নোৱাৰিব বা এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰিব। গতিকে সেই সাৱধান যদি আমি ৰাইজ, চৰকাৰ সকলোৱে উভয় পক্ষই লওঁ, আমি সেইবিলাক সমস্যাৰ পৰা নিশ্চয় মুক্ত হ'ম। গতিকে চৰকাৰৰ পৃষ্ঠপোষকতাতে ইমান সুন্দৰকৈ আগবাঢ়ি যোৱা দলংখন মাজতে কিয় বন্ধ হ'ল, এইটো এটা ৰহস্যজনক কথা। আৰু আমি ভাবোঁ এই ৰহস্যটো উদঘাটন কৰিব লাগে, আৰু কোনো কাৰণতে এই দলংখন যাতে বন্ধ নহয় আৰু ইয়াৰ সামগ্ৰীবোৰ যাতে আন ঠাইলৈ স্থানান্তৰ নহয়, সেইটো আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমাৰ তৰফে আমি বিনীত আবেদন জনাইছোঁ। আমি নিশ্চয় তেখেতক আহ্বান জনাম, কাৰণ এইটো যদিও চেণ্ট্ৰেল চৰকাৰৰ স্কীমৰ অধীনৰ কাম, কিন্তু ৰাজ্য চৰকাৰৰ মুখ্য ভূমিকা আছে, আৰু ৰাজ্য চৰকাৰৰ মুখ্য ভূমিকাতে ই আচলতে গতিশীল ৰূপ পাব পাৰে। আৰু বৰ্তমানৰ কৰ্মঠ মুখ্যমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মা দেৱৰ যোগেদি এইটো আশা কৰিছোঁ। তেখেতে আৰু এখন দলং আৰম্ভ কৰিছে, আমি দুয়োখন দলং একেলগে সমান্তৰালকৈ হোৱাটো বিচাৰিছোঁ। আৰু আমি ভাবোঁ ক'ত কি হৈছে এই গোটেই কথাখিনি তেখেতে অনুসন্ধান কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, আৰু অনতি পলমে দলংখনৰ কাম আৰম্ভ হ'ব লাগে। আমি তাকেই মুখ্যমন্ত্ৰীজনৰ ওচৰতো আবেদন জনাইছোঁ। ইতিমধ্যে আমি প্ৰায় এমাহ টিয়কৰ কলিয়াপানী সত্ৰত আছিলোঁ, কিন্তু মাজুলীৰ সকলো কথা কাণত পৰি থাকে। দলংখন যে মাজতে স্থবিৰ হৈ গ'ল কামৰ ক্ষেত্ৰত, সেই কথাও গম পাইছোঁ। ৰদ যে ৰাতি ৰাতি লৈ গৈছে সেই কথাও গম পাইছোঁ। তাৰপৰা মাজুলী আহিয়েই কথাখিনি বোলো ভালকৈ পাতিম বুলি ভাবি থাকোঁতে আজি আপোনাসকল আহিছে। আমি যোৱাকালি পালোহি। এইটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়, কাৰণ আমি মাজুলীৰ দলংখনক লৈ সপোন দেখি আছোঁ। আমি সদায় কৈ আহিছোঁ যে মাজুলীৰ মানুহ কাজিৰঙাৰ দৰে স্থবিৰ নহয়, ইয়াৰ জনজীৱনৰ এটা গতিশীল অৱস্থা আছে। গতিকে দলংখনেহে আমাক গতিশীল অৱস্থা আনি দিব। দলংখনেহে আমাক বৰ্তমান পৰিৱেশৰ লগত খাপ খোৱাকৈ আমাক উঠা বহা কৰিবলৈ শিকাব, আৰু আমি বিশ্বৰ লগত সম্পৰ্ক ৰক্ষা কৰিব পাৰিম। আৰু যি চোৰ ডকাইতৰ কথা কৈছে, কিবা কৈছে, এইবিলাক আমি সাৱধান হ'লে নিশ্চয় কৰিব পাৰিম। আৰু সেই সাৱধানতাৰ কথাও ইতিমধ্যে আমি উনুকিয়াইছোঁ, আৰু চৰকাৰেও ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে যে ইয়াত ভূমি ক্ৰয় কৰিব নোৱাৰিব বা এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰিব। গতিকে সেই সাৱধান যদি আমি ৰাইজ, চৰকাৰ সকলোৱে উভয় পক্ষই লওঁ, আমি সেইবিলাক সমস্যাৰ পৰা নিশ্চয় মুক্ত হ'ম। গতিকে চৰকাৰৰ পৃষ্ঠপোষকতাতে ইমান সুন্দৰকৈ আগবাঢ়ি যোৱা দলংখন মাজতে কিয় বন্ধ হ'ল, এইটো এটা ৰহস্যজনক কথা। আৰু আমি ভাবোঁ এই ৰহস্যটো উদঘাটন কৰিব লাগে, আৰু কোনো কাৰণতে এই দলংখন যাতে বন্ধ নহয় আৰু ইয়াৰ সামগ্ৰীবোৰ যাতে আন ঠাইলৈ স্থানান্তৰ নহয়, সেইটো আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমাৰ তৰফে আমি বিনীত আবেদন জনাইছোঁ। আমি নিশ্চয় তেখেতক আহ্বান জনাম, কাৰণ এইটো যদিও চেণ্ট্ৰেল চৰকাৰৰ স্কীমৰ অধীনৰ কাম, কিন্তু ৰাজ্য চৰকাৰৰ মুখ্য ভূমিকা আছে, আৰু ৰাজ্য চৰকাৰৰ মুখ্য ভূমিকাতে ই আচলতে গতিশীল ৰূপ পাব পাৰে। আৰু বৰ্তমানৰ কৰ্মঠ মুখ্যমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মা দেৱৰ যোগেদি এইটো আশা কৰিছোঁ। তেখেতে আৰু এখন দলং আৰম্ভ কৰিছে, আমি দুয়োখন দলং একেলগে সমান্তৰালকৈ হোৱাটো বিচাৰিছোঁ। আৰু আমি ভাবোঁ ক'ত কি হৈছে এই গোটেই কথাখিনি তেখেতে অনুসন্ধান কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, আৰু অনতি পলমে দলংখনৰ কাম আৰম্ভ হ'ব লাগে। আমি তাকেই মুখ্যমন্ত্ৰীজনৰ ওচৰতো আবেদন জনাইছোঁ।